स्टूडेंट नमस्कार। आज आमी प्रिजমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ, প্ৰিজমৰ মাজেৰে পোহৰৰ বিচ্ছুৰণ আৰু ৰামধেনু কি আৰু ইয়াৰ গঠনৰ বিষয়ে আমি আলোচনা কৰিম। তা প্ৰথমতে আমি প্ৰিজমৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। প্ৰিজম প্ৰথমতে কি এইটো আমি জনাটো দৰকাৰ। প্ৰিজম হল দুখন ত্ৰিভুজাকাৰ পৃষ্ঠ আৰু তিনিখন আয়তাকাৰ পৃষ্ঠৰ মাজত আবদ্ধ হৈ থকা প্ৰতিসাৰক মাধ্যমৰ খণ্ড বিশেষক প্ৰিজম বুলি কোৱা হয়। তেনেহলে প্ৰিজমৰ আমাৰ দুখন ত্ৰিভুজাকাৰ পৃষ্ঠ আৰু তিনিখন আয়তাকাৰ পৃষ্ঠ থাকে। তেনেহলে প্ৰিজম যদি আমি চাওঁ এইটো প্ৰিজম আমি আঁকিবলৈ লৈছো। এইটো প্ৰিজমৰ ছবি হয়। এইটো প্ৰিজমৰ ছবি। ইয়াত মুখ্য পৃষ্ঠ হল এ বি সি। তেনেহলে আমাৰ ইয়াত দুখন হেলনীয়া ত্ৰিভুজাকাৰ হেলনীয়া পৃষ্ঠ থাকে আৰু তিনিখন আয়তাকাৰ পৃষ্ঠ। তিনিখন আয়তাকাৰ পৃষ্ঠ কেনেকৈ হ'ল? তিনিখন এইটো এটা আয়তাকাৰ, এইটো এটা আয়তাকাৰ, এইটো এটা আয়তাকাৰ আৰু দুখন আমাৰ ত্ৰিভুজাকাৰ হেলনীয়া পৃষ্ঠ। ত্ৰিভুজাকাৰ হেলনীয়া পৃষ্ঠ কেনেকৈ? দুখন, এইখন এখন ত্ৰিভুজাকাৰ হেলনীয়া পৃষ্ঠ, এইখন এখন ত্ৰিভুজাকাৰ হেলনীয়া পৃষ্ঠ, দুখন। এতিয়া প্ৰিজমৰ মাজেৰে আমি সাধাৰণতে কি কৰা? সাধাৰণতে প্ৰিজম এখন ইয়াৰ ত্ৰিভুজাকাৰ পৃষ্ঠ এ বি সিৰ দ্বাৰাই বুজোৱা হয়। সাধাৰণতে ইয়াত আমাৰ ইয়াৰ দ্বাৰাই আমি বুজো, এইখনৰ দ্বাৰাই বুজোৱা হয়। আৰু এই দুখনক কয় হেলনীয়া তল। এই হেলনীয়া তল দুখনৰ যেটো মাজৰ কোণ, এই মাজৰ কোণটোকে কোৱা হয় আমাৰ প্ৰিজম কোণ বুলি কোৱা হয়। ইয়াত এ সমান সমান প্ৰিজম কোণ, প্ৰিজম কোণ। একচুয়ালি প্ৰিজমৰ চিত্ৰ এইটো, কিন্তু আমাৰ মানে সাধাৰণতে প্ৰিজম এটা ইয়াৰ ত্ৰিভুজাকাৰ পৃষ্ঠ এ বি সি দ্বাৰাই বুজোৱা হয়। আমাৰ সুবিধাৰ কাৰণে আমি এ বি সি ললো। এইটো হেলনীয়া তল, এই হেলনীয়া তল দুখনৰ মাজৰ যেটো কোণ, এই কোণটোকে কয় প্ৰিজম কোণ বুলি কয়, এংগল অফ প্ৰিজম বুলি কয়। এতিয়া প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ আমি চাম। তা প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ চাবলৈ হলে প্ৰথমতে আমি কি কৰিম? পোহৰ ৰশ্মি আমি এটা আমি পেলাই দিম। পোহৰ ৰশ্মি পেলাই দিয়া হলে এটা আপতিত ৰশ্মি, এটা আপতিত ৰশ্মি, ইনসিডেন্ট। তার ইয়াত মাজেৰে পোহৰ প্ৰতিহৰিত হ'ব। প্ৰতিহৰণৰ পিছত কি হ'ব? এটা নিৰ্গত হ'ব, এনেকৈ নিৰ্গত হ'ব। এটা নিৰ্গত হ'ল। এতিয়া আমাৰ এইটো যদি বঢ়াই দিওঁ, এতিয়া এইটো আপতিত ৰশ্মি, আপতিত ৰশ্মিটো আমি যদি বঢ়াই দিওঁ, এইটো আপতন কোণ, এইটো আমি বঢ়াই দিলো, এটা বঢ়াই দিলো, এটা নেক্সট আমাৰ এইটো যদি আমি বঢ়াই দিওঁ, এইটো হ'ব আমাৰ বিচ্যুতি কোণ বুলি কয়, এইটো এংগেল অফ ডেভিয়েশন। এইটো ঠিক তেনেকে আমাৰ ইয়াতে এইটো হ'ব আমাৰ প্ৰতিসৰণ কোণ। ঠিক তেনেকে আমাৰ ইয়াত যদি আমি চাওঁ, ইয়াত চালে আমাৰ কেনেকৈ হ'ব?
ইয়াত চালে আমাৰ এনেকুৱা হৈ যাব, এনেকুৱা হ'ব আমাৰ এইটো এনেকুৱা হ'ব। এইটো হ'ব আমাৰ আপতন কোণ, প্ৰতিসৰণ কোণ। এইটো আমাৰ হ'ব আমাৰ দ্বিতীয় পৃষ্ঠৰ কাৰণে এটা আপতন কোণ, এটা প্ৰতিসৰণ কোণ। এইটো আই ডেশ, এটা আই ডেশ বুলি ধৰি লোৱা হয়, এটা আৰ ডেশ বুলি ধৰা হয়, আৰ ডেশ। এতিয়া আপতিত ৰশ্মি যদি বঢ়াই দিয়া হয়, এই আপতিত ৰশ্মি আৰু এটা কয় নিৰ্গত ৰশ্মি, এইটো নিৰ্গত ৰশ্মি, ইমাৰ্জেন্ট ৰে বুলি কোৱা হয়। এই আপতিত ৰশ্মি, বৰ্ধিত আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মি যিটো মাজৰ কোণ, এই কোণটোকে কয় আমাৰ বিচ্যুতি কোণ বুলি কোৱা হয়, এংগেল অফ ডেভিয়েশ্যন বুলি কোৱা হয়। আৰু প্ৰিজম কোণ কাক কয়? হেলনীয়া তল। প্ৰিজমৰ দুখন হেলনীয়া তল থাকে, হেলনীয়া তল দুখনৰ মাজৰ কোণটোকে কোৱা হয় প্ৰিজম। ইয়াত এটা সম্বন্ধ আছে, ইয়াত সম্বন্ধটো কি? তেনেহ'লে আমাৰ আই, ইয়াত যদি আমি সম্বন্ধটো চাওঁ, সম্বন্ধটো কেনেকুৱাভাৱে জড়িত হৈ আছে, সম্বন্ধটো এনেকুৱাভাৱে জড়িত হৈছে যে আৰ ডেশ, ইয়াত আমাৰ আৰ প্লাছ আৰ ডেশ ইকুৱেল টু আমাৰ প্ৰিজম কোণৰ সমান হয়। এই প্ৰতিসৰণ কোণ দুটা প্ৰিজম কোণত সমান হৈ যায়। আৰু নেক্সট আৰু আছে এটা সম্বন্ধ আই প্লাছ আই ডেশ, এই দুটা বিলাকো কাৰ সমান হয়? আপতন কোণ। এই দুটা কাৰ সমান হয়? এইটো আমাৰ প্ৰিজম কোণ আৰু বিচ্যুতি কোণৰ সমান হয়। তেনেহ'লে ইয়াত বিচ্যুতি কোণ এইটো এটা সম্বন্ধ। তো বিচ্যুতি কোণৰ মান আমি কেনেকৈ পাম? বিচ্যুতি কোণৰ মান যদি ওলাব লাগে, এংগেল ডি ইকুৱেল টু কি হয়? আমাৰ আই প্লাছ আই ডেশ মাইনাছ এ, এই সম্বন্ধৰ পৰা আমি কেলকুলেট কৰিব পাৰিম। অৰ্থাৎ ইয়াত আই আৰু আই ডেশ এই দুটাৰ যোগফল আমাৰ প্ৰিজম কোণৰ সমান হয়। সৰি, আৰ আৰু আৰ ডেশ, আৰ আৰু আৰ ডেশ এই দুটাৰ যোগফল প্ৰিজম কোণৰ সমান হয়। আৰু ইয়াত এই আমাৰ এই দুটা কোণ এংগেল অফ ডিভাইয়েশ্যন, এইটো এই দুটা কোণৰ সমান হয়, এই দুটা কোণ আৰু এই দুটা কোণৰ সমান। অৰ্থাৎ ইয়াত আই আৰু আই ডেশ আপতন কোণ দুটা, এইটো আপতন কোণ, এইটো আপতন কোণ, এটা নিৰ্গমন কোণ, আপতন কোণ আৰু নিৰ্গমন কোণ, নিৰ্গত ৰশ্মি আৰু এটা কোণটোকে নিৰ্গমন কোণ। আপতন কোণ আৰু নিৰ্গমন কোণৰ যোগফল কাৰ সমান? আমাৰ প্ৰিজম কোণ আৰু বিচ্যুতি কোণৰ সমান। এইখিনি মনত ৰাখিলে হৈ গ'ল। নেক্সট আমি এতিয়া তেনেহ'লে সূত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ইম্পৰ্টেণ্ট। প্ৰিজম কোণ আৰু বিচ্যুতি কোণ, এইটো ডি হ'ল বিচ্যুতি কোণ, বিচ্যুতি কোণ, এংগেল অফ ডেভিয়েশ্যন। তেনেহ'লে প্ৰিজম কোণ কি আকৌ এবাৰ কৈছোঁ, প্ৰিজমৰ হেলনীয়া তল দুখনত বা প্ৰতিসৰক পৃষ্ঠ, হেলনীয়া প্ৰতিসৰক পৃষ্ঠ দুখনৰ মাজৰ কোণটোকে কোৱা হয় প্ৰিজম কোণ। প্ৰিজম কোণ কাৰ সমান? প্ৰতিসৰণ কোণ আৰু নিৰ্গত ৰশ্মিৰ লগত জড়িত প্ৰতিসৰণ কোণ দুটাৰ যোগফলৰ সমান। অৰ্থাৎ আৰ আৰু আৰ ডেশ এই দুটা লগ লাগিলে আমাৰ প্ৰিজম কোণৰ সমান হয়। ঠিক তেনেকৈ আপতন কোণ আৰু নিৰ্গমন কোণ, আই প্লাছ আই ডেশ এই দুটাৰ যোগফল কাৰ সমান হয়? এই দুটাৰ যোগফল আকৌ প্ৰিজম কোণ আৰু বিচ্যুতি কোণৰ সমান হয়। এতিয়া যদি বিচ্যুতি কোণ আমি ওলাব লাগে, তেনেহ'লে কি হ'ব? এইটো এইফালে আনিলে হ'ল, অৰ্থাৎ এংগেল ডি ইকুৱেল টু আই প্লাছ আই ডেশ মাইনাছ এ হ'ব। এইটো এটা সম্বন্ধ। নেক্সট বিচ্যুতি কোণ কি? বিচ্যুতি কোণ হ'ল এই কোণটো বিচ্যুতি কোণ। কেনেকৈ বিচ্যুতি কোণ হ'ল? এই নিৰ্গমন ৰশ্মি, এটা নিৰ্গত ৰশ্মি, এমাৰ্জেন্ট ৰে,
এই নিৰ্গত ৰশ্মিটো যদি বিপৰীত পিনে বঢ়াই দিয়া হয় তেনেহলে এই বৰ্ধিত আপতিত ৰশ্মিত কটাকটি কৰিছে আৰু ইয়াতে এই কোণটো হল আমাৰ বিচ্যুতি কোণ বুলি কোৱা হয় অৰ্থাৎ বিচ্যুতি কোণ কাক কয় বৰ্ধিত আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ যেটো কোণ সেই কোণটোকে কোৱা হয় আমাৰ এংগেল অফ ডেভিয়েশন বা বিচ্যুতি কোণ বুলি কোৱা হয় ইয়াত ডি হল বিচ্যুতি কোণ এটো হৈ গ'ল বিচ্যুতি কোণৰ পৰিমাণ আপতন কোণৰ ওপৰত নিৰ্ভৰ কৰে এটো হৈ গ'ল পোহৰৰ প্ৰতিসৰণ এখিনি মনত ৰাখিলেই হ'ব পোহৰৰ প্ৰতিসৰণত আমাৰ প্ৰিজমখন বিচ্যুতি কোণ দুটাই বেছি ইম্পৰ্টেন্ট হয় এই দুটা মনত ৰাখিলে হ'ল আমাৰ একচুয়াল প্ৰিজমৰ চিত্ৰ হ'ল এটো কিন্তু সুবিধাৰ কাৰণে আমাৰ ABC ত্ৰিভুজাকাৰ মুখ্য তল বা মেইন আমাৰ ABC আকাৰটোকে আমি আঁকি দেখুৱা অৰ্থাৎ আমাৰ সাধাৰণতে প্ৰিজম এখন ইয়াৰ প্ৰিজম এখন কি হয় সাধাৰণতে ত্ৰিভুজ এখন ইয়াৰ ত্ৰিভুজাকাৰ পৃষ্ঠ ABC ৰ দ্বাৰা প্ৰিজমৰ আঁকি দেখুৱা হয় এতিয়া আমি শিকিম প্ৰিজমৰ মাজেৰে বিচ্যুৰণ প্ৰিজমৰ মাজেৰে প্ৰতিসৰণ হৈ গ'ল এতিয়া আমি আগবাঢ়িছো প্ৰিজমৰ মাজেৰে বিচ্যুৰণ dispersion from prism তো বিচ্যুরণ কি what is dispersion আমি যেটো পোহৰ দেখা পাওঁ এটো বগা পোহৰ আৰু বগা পোহৰ সাতটা ৰঙৰ সমষ্টি আৰু এই সাতটা ৰঙক আমি কেনেকৈ মনত ৰাখিম আমাৰ ক্ৰমিকভাৱে যদি আমি মনত ৰাখো এই সাতৰ বগা পোহৰ সাতটা ৰং আছে আৰু সাতটা ৰং কি আছে তাৰ সাতটা ৰং আমাৰ এটা নিৰ্দিষ্ট শব্দৰ দ্বাৰা আমি ইজিলি মনত ৰাখিব পাৰোঁ কি ভিবজিঅ VIBGYOR ভিবজিঅ ভিতে ভায়োলেট আইতে ইন্ডিগো বিতে ব্লু জিতে গ্ৰীন ওয়াইতে ইয়েলো ওতে অরেঞ্জ আরতে রেড ইয়াত তেনেহলে আমাৰ যেটো পোহৰ দেখা পাওঁ এটো বগা পোহৰ হয় আৰু বগা পোহৰ আমাৰ সাতটা ৰঙৰ সমষ্টি হয় আৰু এই ৰং কেইটা আমাৰ ধাৰাবাহিকভাৱে বা ক্ৰমিকভাৱে আমি ভিবজিঅৰ শব্দটোৰ হয় মনত ৰাখিব পাৰোঁ তেনেহলে কি ভিবজিঅ ভি ভায়োলেট ভি ফৰ ভায়োলেট আই ফৰ ইন্ডিগো P for blue, G for green, Y for yellow, O for orange, R for red. এইখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিম ইয়াত বিচ্যুৰণ তেনেহলে কি যদি কোৱা হয় আমাৰ এটো জানিবলৈ আমি চিত্ৰৰ সহায় লম প্ৰিজমৰ সহায়ত পোহৰৰ বিচ্যুৰণ আমি ব্যাখ্যা কৰিব পাৰোঁ এটো প্ৰিজম লোৱা হ'ল এতিয়া প্ৰিজমৰ মাজেৰে আমি যদি পোহৰ পঠাই দিওঁ এনেকে পোহৰ ৰশ্মি সৰু ফুটা এটাৰ মাজেৰে যদি পোহৰ ৰশ্মি পঠাই দিয়া হয় তেনেহলে ই এনেকে সাতটা ৰঙত বিভক্ত হৈ যায় এনেকে সাতটা ৰঙত বিভক্ত হৈ যায় এনেকে এটা হল পর্দা স্ক্রিন পর্দা বা স্ক্রিন বুলি কোৱা হয় এটো সাতটা ৰং হ'ব আমাৰ 1 2 3 4 5 6 7 এটো ভিবজিঅ VIBGYOR
GYOR এটা বেঙুনীয়া বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া আমাৰ সমতীয়া আৰু ৰঙা ভায়োলেট ভায়োলেট মানে বেঙুনীয়া ইন্ডিগো ঘন নীলা বুলি কোৱা হয় তাৰপিছত বিতে ব্লু নীলা জিতে গ্ৰীণ সেউজীয়া ওয়াইতে ইয়েলো হালধীয়া ওতে অৰেঞ্জ কমলা আৰু আৰতে ৰেড ৰঙা এটো তে ইয়াত আমাৰ মনত ৰাখিবলৈ কথা হ'ল যে এই বগা পোহৰ এটো বগা পোহৰ প্ৰিজমৰ মাজেৰে যদি পঠাই দিয়া হয় প্ৰিজম এটাৰ মাজেৰে তেনেহলে ই সাতটা ৰং লৈ পৃথকীকৰণ হৈ যায় বা বিভাজিত হৈ যায় এই বগা পোহৰ প্ৰিজমৰ মাজেৰে পঠাই দিলে সাতটা ৰং লৈ পৃথকীকৰণ হৈ যায় আৰু এই প্ৰক্ৰিয়াটোকে কোৱা হয় আমাৰ পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয় আৰু পৰ্দাত সৃষ্টি হোৱা আমাৰ ৰঙৰ পটি এইবিলাক এটা ভায়োলেট বেঙুনীয়া আই ইন্ডিগো ঘন নীলা বি ব্লু মানে নীলা জি গ্ৰীণ মানে সেউজীয়া ওয়াই ইয়েলো মানে হালধীয়া ও অৰেঞ্জ কমলা আৰতে ৰেড মানে ৰঙা এই আটাইবোৰে ইয়াত সাতটা ৰঙৰ পটি আছে আৰু প্ৰত্যেককে কোৱা হয় বৰ্ণালী বুলি কোৱা হয় স্পেক্ট্ৰাম বুলি কোৱা হয় এইবিলাক গোটেইবিলাক কোৱা হয় বৰ্ণালী স্পেক্ট্ৰাম বুলি কোৱা ইংলিছত স্পেক্ট্ৰাম স্পেক্ট্ৰাম তাহলে বৰ্ণালী কি আমাৰ ৰঙৰ পটিবোৰকে কোৱা হয় বৰ্ণালী অৰ্থাৎ আমি একেলগে যদি কওঁ বিচ্ছুৰণ আৰু বৰ্ণালী তেনেহলে কি বগা পোহৰ বা পোহৰ প্ৰিজমৰ মাজেৰে পঠিয়ালে ই সাতটা উপাংশ ৰং লৈ পৃথক হৈ যায় আৰু ইয়াকে কোৱা হয় আমাৰ পোহৰৰ বিচ্ছুৰণ আৰু পোহৰৰ ৰঙৰ পটিবিলাকক কোৱা হয় আমাৰ বৰ্ণালী বুলি কোৱা হয় বা স্পেক্ট্ৰাম বুলি কোৱা হয় তো বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি তাক প্ৰথমতে আমাৰ বিজ্ঞানী নিউটনে পৰীক্ষা কৰিছিল নিউটনে আমাৰ প্ৰথমতে দেখুৱাবলৈ সক্ষম হৈছিল যে বগা পোহৰ সাতটা ৰঙৰ সমষ্টি আৰু সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ আমাৰ প্ৰিজম ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীজন আছিল আমাৰ ছাৰ আইজাক নিউটন তেওঁ প্ৰিজমৰ মাজেৰে প্ৰিজম ব্যৱহাৰ কৰি ৰংবোৰ আৰু অধিক পৃথক কৰিবলৈ চেষ্টা কৰিছিল যেনেকৈ বগা পোহৰক প্ৰিজমৰ মাজেৰে পঠিয়ালে সাতটা ৰঙত বিভক্ত হৈ যায় আৰু এই প্ৰক্ৰিয়াটোকে কয় আমাৰ পোহৰৰ বিচ্ছুৰণ ঠিক সেইদৰে আকৌ ইয়াৰ ওলোটাটো আমি কৰিব পাৰিম ওলোটাটো কি বৰ্ণালীৰ পৃথকীকৰণৰ দ্বাৰা বগা পোহৰ এতিয়া বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি তাক আমি কিদৰে দেখাব পাৰিম এইটো চোৱা যাওক তেনেহলে এইটো বৰ্ণালী হৈ গ'ল বগা পোহৰ সাতটা ৰঙৰ সমষ্টি তাক কিদৰে প্ৰমাণ কৰিম এইটো ধুনীয়াকৈ আমি প্ৰমাণ কৰিব পাৰোঁ যে বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি তাক আমি প্ৰমাণ কৰিব পাৰোঁ কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ যে প্ৰথমতে আমি কি কৰিম আমি প্ৰিজম ল'ম এনেকৈ এইটো প্ৰিজম কোণ এইটো ভূমি লোৱা হ'ল এতিয়া সৰু ফুটা এটাৰ মাজেৰে যদি বগা পোহৰ পঠাই দিয়া হয় এইটো বগা পোহৰ এই
সাতটা ৰঙলৈ বিভক্ত হৈ যাব। আমি দুটা ৰং দেখাই দিম, এনেকৈ দুটা দেখুওৱা হ'ল। এতিয়া একে ধৰণৰ আন এটা প্ৰিজম ওলোটাকৈ যদি ইয়াত স্থাপন কৰা হয়, ইয়াতে যদি ওলোটাকৈ একে ধৰণৰ আন এটা প্ৰিজম যদি দ্বিতীয় এটা প্ৰিজম যদি ওলোটাকৈ, এটা প্ৰিজম কোণ ওপৰ ফালে আছে প্ৰথমটো, দ্বিতীয় প্ৰিজম কোণ তল ফালে, এইটো এ আৰু এইটো ভূমি ওপৰ ফালে যদি দিয়া হয়, তেনেহ'লে এটা আপতিত ৰশ্মি, এইটো নিৰ্গত ৰশ্মি, এইটো আকৌ ইয়াতে এনেকুৱা হ'ব, আপতিত হ'ব হয়, আকৌ ইয়াত মিলি যাব। এটা এতিয়া এইটো আমাক বগা পোহৰ পাই যাব ইয়াত, এটা বগা পোহৰ, এইটো বগা পোহৰ। এখন পৰ্দা যদি ধৰক পৰ্দা বা স্ক্ৰীন বুলি কোৱা হয়, এটা বগা পোহৰ আমি পাই যাম। তেনেহ'লে বগা পোহৰ যে সাতটা ৰঙৰ সমষ্টি কিদৰে প্ৰমাণ কৰা হয় আমি কৰিব পাৰিম। বগা পোহৰ সাতটা ৰঙৰ সমষ্টিত আমি তলত দিয়া ধৰণে বা সহজে প্ৰমাণ কৰিব পাৰি। কি ইয়াৰ বাবে দুটা প্ৰিজমৰ দৰকাৰ, একে ধৰণৰ দুটা প্ৰিজম লোৱা হয়। প্ৰথম প্ৰিজমৰ মাজেৰে বগা পোহৰ যাবলৈ দিলে আমাৰ পোহৰৰ বিচ্ছুৰণ ঘটি আমাৰ বৰ্ণালীৰ সৃষ্টি হ'ব। আকৌ এই বৰ্ণালীবিলাক আমাৰ দ্বিতীয় প্ৰিজম আন এটা একে ধৰণৰ আন এটা দ্বিতীয় প্ৰিজম ওলোটা হৈ বহুৱাই লৈ, প্ৰথমটোৰ পিছপিনে আন এটা একে ধৰণৰ প্ৰিজম ওলোটা হৈ বহুৱাই লৈ বৰ্ণালীবিলাক ইয়াৰ মাজেৰে যাবলৈ দিলে আমাৰ আটাইবিলাক লগ লাগি আমাৰ বগা পোহৰলৈ ৰূপান্তৰিত হয়, আৰু এইটো পৰ্দা ৰাখিলে পৰ্দাত দেখিবলৈ পোৱা যায়। ইয়াৰ পৰাই প্ৰমাণিত হ'ল যে বগা পোহৰ সাতটা ৰঙৰ সমষ্টি। বগা পোহৰ সাতটা ৰঙলৈ বিভক্ত হ'ল আৰু সাতটা ৰং ফিৰ আকৌ বগা পোহৰলৈ আমাৰ ৰূপান্তৰিত হৈ গ'ল। এটা হৈ গ'ল। তেনেহ'লে যে বগা পোহৰ সাতটা ৰঙৰ সমষ্টি তেনেহ'লে কিদৰে প্ৰমাণ কৰিম? তেনেহ'লে প্ৰথম প্ৰিজমৰ মাজেৰে বগা পোহৰ পঠিয়াই দিলে ই সাতটা ৰঙলৈ বিভক্ত হৈ যায়। ইয়াৰ এইবিলাক আমাৰ ৰঙৰ পটিবিলাকক কয় বৰ্ণালী, আৰু এই বৰ্ণালীবোৰ আন এটা প্ৰিজম ওলোটাকৈ ইয়াৰ পিছফালে বহুৱাই বৰ্ণালীবোৰ লগ লাগি আকৌ বগা পোহৰলৈ ৰূপান্তৰিত হয় আৰু তাক পৰ্দাত দেখিবলৈ পোৱা যায়। ইয়াৰ পৰাই প্ৰমাণিত হ'ল যে বগা পোহৰ সাতটা ৰঙৰ সমষ্টি। এইটো হৈ গ'ল আমাৰ প্ৰিজমৰ মাজেৰে প্ৰতিফলন হৈ গ'ল, প্ৰিজমৰ মাজেৰে পোহৰৰ বিচ্ছুৰণ হৈ গ'ল। এতিয়া আমি শিকিম ৰামধেনু গঠন। এইটো আহি থাকে ৰামধেনু গঠন, ফৰ্মেশন অফ ৰেইনবো, ফৰ্মেশন অফ ৰেইনবো। প্ৰথমতে ৰেইনবো কি, ৰামধেনু কি, এইটো প্ৰথমতে আমি জনাটো দৰকাৰ। ৰামধেনু হৈছে বৰষুণৰ পিছত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী। ই সদায় সূৰ্যৰ বিপৰীত পিনে সৃষ্টি হয়। আকৌ এবাৰ কৈছোঁ, ৰামধেনু কি, হোৱাট ইজ ৰেইনবো? ৰামধেনু হৈছে বৰষুণৰ পিছত সৃষ্টি হোৱা, বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী। ই সূৰ্যৰ বিপৰীত পিনে সৃষ্টি হয়। A natural spectrum of sunlight appearing in the sky after rain shower. তেনেহ'লে আমাৰ ৰামধেনু গঠনৰ কাৰণ কি? ৰামধেনু গঠনৰ কাৰণ হ'ল ৰামধেনু গঠনৰ কাৰণ কিহৰ কাৰণে ৰামধেনু সৃষ্টি হয়? ইয়াৰ তিনিটা ঘটনা পৰিলক্ষিত হয়। কি কি তিনিটা ঘটনা? এক নম্বৰ ঘটনা হ'ল আমাৰ পোহৰৰ প্ৰতিফলন ঘটে, রিফ্লেকশন হয়। দুই নম্বর আমার পূর্ণ প্রতিফলন, আভ্যন্তরীণ পূর্ণ প্রতিফলন, ইন্টারনাল রিফ্লেকশন। আভ্যন্তরীণ
পূৰ্ণ প্ৰতিফলন ঘটে ইন্টাৰনেল ৰিফ্লেকশন বুলি কোৱা হয় টোটেল ইন্টাৰনেল ৰিফ্লেকশন আৰু 3 নম্বৰ বিচ্ছুৰণ ঘটে ডিসপারশন এই তিনিটা কারণতে আমার রামধনু গঠন হয় তার রামধনু সৃষ্টির কারণ কি তেনেহলে পোহৰৰ প্ৰতিফলন পোহৰৰ বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন প্ৰথমতে প্ৰতিফলন ঘটে তাৰ পিছত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে তাৰ পিছত শেষত আকৌ বিচ্ছুৰণ ঘটে প্ৰথমতে প্ৰতিফলন আৰু বিচ্ছুৰণ এটা দুইবাৰ ঘটে প্ৰতিফলন আৰু বিচ্ছুৰণ প্ৰথমত ঘটে তাৰ দ্বিতীয়তে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে আৰু লাষ্টত আকৌ প্ৰতিফলন আৰু বিচ্ছুৰণ আকৌ হয় এইটো এতিয়া আমি চিত্ৰৰ সহায়ত চাওঁ এইটো বৰষুণৰ টোপাল এটা লোৱা হয় বৰষুণৰ টোপাল বৰষুণৰ টোপাল ৰেইন ড্ৰপলেট বৰষুণৰ টোপাল ইয়াত সূৰ্যৰ পোহৰ পৰিলে সূৰ্যৰ পোহৰ আপতিত হলে আমাৰ ইয়াত প্ৰতিফলন ঘটে এটো আমাৰ এনেকে প্ৰতিফলন ঘটে আৰু বিচ্ছুৰণ ঘটে তাৰ পিছত আকৌ ঘূৰি আহে তাৰ মানে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে এনেকে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে এনেকে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আকৌ আমাৰ প্ৰতিফলন আৰু বিচ্ছুৰণ ঘটে ইয়াত বি ইয়াত পূৰ্ণ প্ৰতিফলন ঘটে আৰু ইয়াত আকৌ বিচ্ছুৰণ ঘটে ইয়াত আমাৰ এটো হয় ইয়াত তেনেহলে এ কি হয় এ আমাৰ প্ৰতিফলন আৰু বিচ্ছুৰণ আৰু বিচ্ছুৰণ সূৰ্যৰ পোহৰ আমাৰ বৰষুণৰ টোপালত আপতিত হলে ইয়াৰ মাজেৰে পোহৰৰ প্ৰতিফলন হয় আৰু বিচ্ছুৰণ তাৰ পিছত বি টোপালৰ ভিতৰতে আকৌ ইয়াৰ পূৰ্ণ প্ৰতিফলন ঘটে কাৰণ গৈছে আকৌ ঘূৰি আহিছে ইয়াৰ মাজেৰে যি মাধ্যমৰ পৰা গৈছে সেই মাধ্যমতেই ঘূৰি আহিছে তেনেহলে এইটো পূৰ্ণ প্ৰতিফলন বুলি ক'ব পাৰি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ইন্টাৰনেল ৰিফ্লেকশন প্ৰতিফলন টোটেল ইন্টাৰনেল ৰিফ্লেকশন নেক্সট আমাৰ সি দেখো কি হয় সি দেখো ইয়াতে প্ৰতিফলন আৰু বিচ্ছুৰণ ঘটে প্ৰতিফলন আৰু বিচ্ছুৰণ তো ইয়াৰ ফলতে আমাৰ ৰামধেনুৰ সৃষ্টি হয় তেনেহলে ইয়াত আমাৰ ৰেড কালাৰটো ওপৰত থাকে আমাৰ ৰেড কালাৰ অতি কমকৈ বিচ্যুতি হয় আৰু ভায়োলেট কালাৰ বেছিকৈ বেকা হয় ৰেড কালাৰটো কমকৈ বেকা হয় অৰ্থাৎ আমাৰ এইখিনি মনত ৰাখিব লাগিব যে ৰঙা ৰং ৰেড মানে ৰঙা ৰঙৰ বিচ্যুতি কম হয় আৰু আমাৰ কি ৰঙা ৰঙৰ প্ৰতিফলনাংক কম আৰু বেঙুনীয়া ভায়োলেট মানে বেঙুনীয়া ৰঙৰ আমাৰ বিচ্যুতি বেছি মানে বেকাটো বেছি হয় আৰু ইয়াৰ ৰঙা ৰঙৰ সেইকাৰণে প্ৰতিফলনাংক বেছি হয় এইটো তেনেহ'লে ইয়াত মই শেষত এবাৰ আকৌ কৈ দিছোঁ এইটো যে
ৰামধেনু কি? ৰামধেনু হ'ল আমাৰ ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক প্ৰণালী। ই পোহৰৰ প্ৰতিসৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ ফলত সৃষ্টি হয়। এতিয়া পানীৰ টোপাল, বৰষুণৰ টোপাল বা পানীৰ টোপাল প্ৰিজমৰ দৰে আচৰণ কৰে আৰু সূৰ্যৰ পোহৰ বৰষুণৰ টোপালৰ মাজেৰে গতি কৰিলে তাত আমাৰ পোহৰৰ প্ৰতিসৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটি আমাৰ সূৰ্যৰ বিপৰীত পিনে ৰামধেনু গঠন হয়। এইটো হৈ গ'ল। এতিয়া লাষ্ট আমি চাম পোহৰৰ লগত জড়িত কিছুমান প্ৰাকৃতিক ঘটনা। এইটো ইয়ালৈকে আমাৰ আছে কোৰ্চত, কিন্তু তথাপি মই কৈ দিছোঁ, ইম্পৰ্টেণ্ট হয়, কুইজ কুৱেশ্যনত আহি যায়। পোহৰৰ লগত জড়িত কিছুমান ঘটনা। শৰ্টকাটত মই কৈ দিছোঁ, পোহৰৰ লগত জড়িত কিছুমান ঘটনা। তো প্ৰথমতে হ'ল আমাৰ কি বায়ুমণ্ডলীয় প্ৰতিসৰণ। বায়ুমণ্ডলীয় প্ৰতিসৰণ, এটমস্ফিয়ারিক রিফ্লেকশন। বায়ুমণ্ডলীয় প্ৰতিসৰণ কি? আমাৰ বায়ুমণ্ডলত, আমাৰ পোহৰৰ, পৃথিৱীৰ বায়ুমণ্ডলত পোহৰৰ প্ৰতিসৰণ ঘটিলে তাকে কয় বায়ুমণ্ডলীয় প্ৰতিসৰণ। আৰু বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত আমাৰ বিভিন্ন প্ৰাকৃতিক পৰিঘটনা দেখা যায়। কি পৰিঘটনা দেখা যায় সেইটো এক্সাম্পল আহে। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত কি ঘটনা পৰিলক্ষিত হয়? তেনেহলে তিনিটা ঘটনা পৰিলক্ষিত হয়। এক নম্বৰ হল আমাৰ অগ্ৰিম সূৰ্য উদয়। অগ্রিম সূর্য উদয়, এইটো আর্লি সানরাইজ বুলি কোৱা হয়। আর্লি সানরাইজ। দুই নম্বৰ হল আমাৰ পলম সূৰ্যাস্ত। পলম সূর্যাস্ত, ডিলে সানসেট। আৰু তিনি নম্বৰ হল তৰাৰ তিৰবিৰণী। তৰাৰ তিৰবিৰণী, টুইংকেলিং অফ ষ্টাৰ বুলি কোৱা হয়। এইটো TWIN, টুইংকেলিং অফ ষ্টাৰ। তেনেহলে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত কি ঘটনা পৰিলক্ষিত হয়? অগ্ৰিম সূৰ্য উদয়, প্ৰকৃত সময়তকৈ অলপ আগতে সূৰ্য উঠাহেন আমি উঠাহেন লাগে, সেইটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলতে ঘটে। পলম সূৰ্যাস্ত, আমাৰ সূৰ্য অস্ত যোৱাটো আমাৰ প্ৰকৃত সময়তকৈ অলপ দেৰিকৈ হোৱা যেন লাগে, এইটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয়। আৰু কি তৰাৰ তিৰবিৰণী। তৰাৰ তিৰবিৰণীৰ কাৰণ কি? তৰাৰ তিৰবিৰণীৰ কাৰণ হ'ল বায়ুমণ্ডলীয় প্ৰতিসৰণ। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে অগ্ৰিম সূৰ্য উদয় হয়, পলম সূৰ্য অস্ত হয় আৰু তৰাৰ তিৰবিৰণী দেখা যায়। লাষ্ট আৰু এটা আছে, নেক্সট হল আমাৰ পোহৰৰ বিক্ষেপণ। পোহৰৰ বিক্ষেপণ, ইংলিছত কোৱা হয় স্ক্যাটাৰিং অফ লাইট। এইটো এটা আমাৰ
পোহৰৰ লগত জড়িত প্ৰাকৃতিক পৰিঘটনা, বিভিন্ন পৰিঘটনা আমাৰ দেখা যায় আমাৰ পোহৰৰ বিক্ষেপণৰ ফলত, স্কেটাৰিং অফ লাইটৰ ক্ষেত্ৰত কি পোহৰৰ বিক্ষেপণৰ ফলত, স্কেটাৰিং অফ লাইটৰ ফলত কি হয় এটা জনা যায়। আমাৰ বায়ুমণ্ডলত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ দ্বাৰা পোহৰৰ ৰশ্মি আমাৰ বিস্তাৰিত হোৱা প্ৰক্ৰিয়াটোকে কয় আমাৰ পোহৰৰ বিচ্ছুৰণ, সিঁচৰিত হৈ যোৱা। ক্ষুদ্ৰ ক্ষুদ্ৰ পোহৰৰ কণিকাৰ দ্বাৰা পোহৰৰ ৰশ্মি আমাৰ সিঁচৰিত হোৱা প্ৰক্ৰিয়াটোকে কয় আমাৰ স্কেটাৰিং অফ লাইট বা পোহৰৰ বিক্ষেপণ। পোহৰৰ বিক্ষেপণৰ ফলত কি ঘটনা ঘটে? ইয়াতো তিনিটা ঘটনা আছে, আমাৰ কুইজত আহি থাকে। নম্বৰ 1 হ'ল টিণ্ডেল ক্ৰিয়া। টিণ্ডেল ক্ৰিয়া ইংলিছত কোৱা হয় টিণ্ডেল ইফেক্ট বুলি কোৱা হয়। টিণ্ডেল ইফেক্ট। টিণ্ডেল ইফেক্ট কি? আমাৰ স্কেটাৰিং অফ লাইট বাই কলয়েডিয়াল পাৰ্টিকেল, কলয়েডীয় পদাৰ্থৰ দ্বাৰা পোহৰৰ ৰশ্মিৰ বিক্ষেপণ হোৱা প্ৰক্ৰিয়াটোকে কয় টিণ্ডেল ক্ৰিয়া। নেক্সট নম্বৰ 2 আকাশৰ নীলা ৰং। আকাশৰ নীলা ৰং, ব্লু কালাৰ অফ স্কাই, ব্লু কালাৰ অফ স্কাই। আকাশৰ নীলা ৰঙৰ কাৰণ কি? আকাশৰ নীলা ৰঙৰ কাৰণ হ'ল পোহৰৰ বিক্ষেপণ, স্কেটাৰিং অফ লাইট। আৰু এটা আছে সূৰ্য উদয়। সূৰ্যোদয় আৰু সূৰ্যাস্ত। সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং কেনেকুৱা হয়? সূৰ্য উদয় আৰু সূৰ্যাস্ত সময়ত সূৰ্যৰ ৰং কেনেকুৱা হয়? ৰঙা হৈ যায়। সময়ত সূৰ্যৰ ৰং ৰঙা দেখা যায়। ইয়াৰ কাৰণ হ'ল পোহৰৰ বিক্ষেপণ। তেনেহ'লে পোহৰৰ বিক্ষেপণৰ লগত জড়িত প্ৰাকৃতিক ঘটনা কি? আমাৰ স্কেটাৰিং অফ লাইট বা পোহৰৰ বিক্ষেপণৰ লগত জড়িত প্ৰাকৃতিক পৰিঘটনাসমূহ কি? তেনেহ'লে টিণ্ডেল ক্ৰিয়া। টিণ্ডেল ক্ৰিয়াটো আমাৰ পোহৰৰ বিক্ষেপণৰ কাৰণেই হয়। কলয়েডীয় পদাৰ্থৰ দ্বাৰা পোহৰৰ বিক্ষেপণ ঘটা প্ৰক্ৰিয়াটোকে কয় টিণ্ডেল ক্ৰিয়া। স্কেটাৰিং অফ লাইট বাই কলয়েডিয়াল পাৰ্টিকল ইজ নন এজ টিণ্ডেল ইফেক্ট। আকাশৰ নীলা ৰঙৰ কাৰণ কি? আকাশৰ নীলা ৰঙৰ কাৰণ হ'ল আমাৰ পোহৰৰ বিক্ষেপণ, ব্লু কালাৰ অফ স্কাই ডিউ টু দ্য স্কেটাৰিং অফ লাইট। তো সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয়। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল আমাৰ পোহৰৰ বিক্ষেপণ বা স্কেটাৰিং অফ লাইট। শেষত আকৌ এবাৰ শৰ্টকাটত ৰিকেপ কৰাই দিছোঁ। তাহলে আজি আমি কি আলোচনা কৰিলোঁ? পোহৰৰ মাজেৰে কি? পোহৰৰ মাজেৰে প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। তো প্ৰিজম আমাৰ কি যদি কোৱা হয় তেনেহ'লে কি ক'ম আমি? দুখন ত্ৰিভুজাকাৰ আৰু তিনিখন আয়তাকাৰ পৃষ্ঠৰ মাজত আবদ্ধ হৈ থকা প্ৰতিসাৰক মাধ্যমৰ খণ্ড বিশেষকে প্ৰিজম বুলি কয়। প্ৰিজমৰ হেলনীয়া তল দুখনৰ মাজৰ কোণক কোৱা হয় আমাৰ প্ৰিজম কোণ। আৰু বৰ্ধিত আপতিত ৰশ্মি আৰু নিৰ্গত ৰশ্মিৰ মাজৰ কোণটোক কয় আমাৰ বিচ্যুতি কোণ বুলি কোৱা হয়। নেক্সট আমাৰ বিচ্ছুৰণ। বগা পোহৰ প্ৰিজমৰ মাজেৰে পঠাই দিলে ই 7টা উপাংশ ৰঙলৈ পৃথকীকৰণ হৈ যায় আৰু এই প্ৰক্ৰিয়াটোকে কয় পোহৰৰ বিচ্ছুৰণ। আৰু পোহৰৰ বিভিন্ন ৰঙৰ প্ৰতিবিম্বকে কয় বৰ্ণালী বা স্পেক্ট্ৰাম বুলি কোৱা হয়। ইয়াত আমাৰ ৰঙা ৰঙৰ পোহৰটো আমাৰ কমকৈ বেকা হয় বা কমকৈ বিচ্যুতি ঘটে, আৰু বেঙুনীয়া ৰঙৰ
বেঙুনীয়া ৰংটো বেছিকৈ বিচ্যুতি ঘটে বা বেছিকৈ বেকা হয়। নেক্সট আমাৰ আকৌ বগা পোহৰ 7টা ৰঙৰ সমষ্টি বুলি কেনেকৈ আমি দেখুৱাম? ইয়াৰ কাৰণে দুটা প্ৰিজমৰ দৰকাৰ। প্ৰথম প্ৰিজমৰ মাজেৰে বগা পোহৰ পঠিয়াই দিলে এই 7টা ৰঙলৈ বিভক্ত হয়। আকৌ সেই বৰ্ণালীবিলাক আন এটা প্ৰিজমৰ মাজেৰে, দ্বিতীয় এটা প্ৰিজম ওলোটাকৈ বহুৱাই তাৰ মাজেৰে আমাৰ বৰ্ণালীবিলাক পঠিয়াই দিলে আটাইবোৰ বৰ্ণালী একগোট হৈ আমাৰ বগা পোহৰ উৎপত্তি হয়। তাত ইয়াৰ দ্বাৰাই আমি বগা পোহৰ 7টা ৰঙৰ সমষ্টি বুলি দেখুৱাব পাৰি। নেক্সট আছে আমাৰ ৰামধেনু। ৰামধেনু কি? ইয়াৰ সৃষ্টিৰ কাৰণ কি? ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী। ইয়াৰ কাৰণ কি? পোহৰৰ প্ৰতিসৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ ফলত ৰামধেনুৰ সৃষ্টি হয়। পোহৰৰ লগত জড়িত প্ৰাকৃতিক ঘটনা কি কি আছিলে? পোহৰৰ লগত জড়িত প্ৰাকৃতিক ঘটনাসমূহ বায়ুমণ্ডলীয় প্ৰতিসৰণ, পৃথিৱীৰ আকাশত আমাৰ সৃষ্টি হোৱা প্ৰতিসৰণকে বায়ুমণ্ডলীয় প্ৰতিসৰণ বোলে। প্ৰতিসৰণৰ ফলত আমাৰ কি হয় তেনেহ'লে? অগ্ৰিম সূৰ্য উদয়, পলম সূৰ্যাস্ত আৰু তৰাৰ তিৰবিৰণি দেখা যায় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ পৰা। নেক্সট আৰু এটা আছে স্কেটাৰিং অফ লাইট, পোহৰৰ বিচ্ছুৰণ, পোহৰৰ বিক্ষেপণ। পোহৰৰ বিক্ষেপণৰ ফলত কি ঘটনা ঘটে? পোহৰৰ বিক্ষেপণৰ ফলত আমাৰ টিণ্ডেল পৰিঘটনা ঘটে। আকাশৰ নীলা ৰঙৰ কাৰণে পোহৰৰ বিক্ষেপণ হয় আৰু সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্য ৰং ৰঙা দেখি এইটো আমাৰ স্কেটাৰিং অফ লাইট বা পোহৰৰ বিক্ষেপণৰ ফলতে হয়। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আকৌ লগ পোৱাৰ কাৰণে নমস্কাৰ।